আজি তাৰমানে হোলী খেলিবই ওলাই গৈছিলে তেনেকুৱা কৰি পেলাই তাইৰ লগত তাৰমানে সেইখিনি মলেষ্ট কৰিছে কৰি পেলাই তাৰপিছত ছোৱালীজনীক আহি যেতিয়া ঘৰ পায়হি তাইতো কান্দি আছে। আজি পবিত্ৰ হোলী উৎসৱ সকলোৱে পালন কৰিছে আৰু এই হোলীৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে জঘন্য ঘটনা আৰু এই ঘটনা সংঘটিত কৰিছে 65 বছৰীয়া এজন বৃদ্ধই এগৰাকী 10 বছৰীয়া কিশোৰীৰ সৈতে কুকাণ্ড কৰিছে 65 বছৰীয়া এজন বৃদ্ধই। আমি বাৰ যেতিয়া সুধি থাকিলো লাহেকে কৈছে যে মোৰ লগত ইমান এনেকুৱা কৰিছে মানুহজনৰ নামটো গম পাই আৰু উপেন বৰা আৰু তেওঁৰ নাম হৈছে উপেন বৰা। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো পবিত্ৰ হোলীৰ দিনাই উপেন বৰাৰ কুকাণ্ড এই কাণ্ডই এতিয়া ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা ডাঙৰ খবৰ বোকাখাতৰ ৰজাবাৰীত সংঘটিত হৈছে এই ঘটনা। আপোনালোকে এই দৃশ্যলৈ ভালদৰে মন কৰক। এইজন হৈছে 65 বছৰীয়া উপেন বৰা আৰু উপেন বৰাই গাখীৰ আনিবলৈ যোৱা এগৰাকী 10 বছৰীয়া কিশোৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে। কিশোৰীগৰাকীয়ে পিতৃ মাতৃক অৱগত কৰাৰ পিছতেই পোহৰলৈ আহে এই জঘন্য ঘটনা। উপেন বৰাৰ এই কুকৰ্ম পোহৰলৈ আহে। আপোনালোকে ভালদৰে এই লম্পট উপেন বৰালৈ চাই লওক কাৰণ এইজনেই হৈছে সেই লম্পট উপেন বৰা। বয়স 65 বছৰ আৰু এই 65 বছৰীয়া বৃদ্ধ উপেন বৰাই যি কৰ্মকাণ্ড কৰিলে কৰ্মকাণ্ডক লৈ এতিয়া সকলোৱে ভাবিবলৈ বাধ্য হৈছে যে এই যি লোকজনে এগৰাকী কিশোৰীৰ সৈতে এনেধৰণৰ কাণ্ড সংঘটিত কৰিব পাৰিলে তেওঁৰ মানসিকতা কি হ'ব পাৰে, তেওঁৰ মনত কেনেধৰণৰ কুভাৱ থাকিব পাৰে কিশোৰীক লৈ বা নাৰীক লৈ। কিন্তু এই যি কাণ্ড সংঘটিত কৰিছে উপেন বৰা নামৰ এই বৃদ্ধজনে 65 বছৰ বয়সীয়া এই লোকজনে এই নিকৃষ্ট মানসিকতাৰ লোকজনে যি কাণ্ড কৰিছে ইয়াৰ পিছতে কিশোৰীগৰাকীও বৰ্তমান মানসিকভাৱে ভাঙি পৰিছে বুলি খবৰ লাভ কৰিছো। পিতৃ মাতৃয়ে পৰিয়ালে ভুক্তভোগী পৰিয়ালে অঞ্চলটোৰ ৰাইজে এতিয়া দাবী কৰিছে যে এই লোকজনক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। এগৰাকী উঠি অহা কিশোৰীৰ জীৱন ধ্বংস কৰিছে 10 বছৰীয়া কিশোৰীৰ জীৱন ধ্বংস কৰি দিছে এই 65 বছৰীয়া লম্পট উপেন বৰাই। ঘটনাটো মানে মোৰ ছোৱালী হয় ভাগিন ছোৱালী তাই আজি তাৰমানে গোটেই যিহেতু চবে ল'ৰা ছোৱালীবিলাকে হোলী খেলি আছিলে তো তাইও হোলী খেলিবই ওলাই গৈছিলে সৰু সৰু বাচ্চা তেনেকুৱা লগ লাগি পেলাই। তাৰপিছত কি হ'ল মাকে ক'লে যে তুমি গৈ পেলাই অমুক ককাৰ ঘৰৰ পৰা গাখীৰ অকণমান লৈ আহাগে যোৱা। তেনেকে বাচ্চা যিমানকেইটা বাচ্চা একেলগে খেলি আছিলে গোটেইখিনি একেলগে গৈ পেলাই গাখীৰখিনি আনিব গ'ল। তেতিয়া বাকী বাচ্চাকেইটাক বোলে ঘৰৰ বাহিৰত থৈ পেলাই তাইক বোলে ভিতৰত কৈছে যে ভিতৰলৈ আহা লৈ যোৱাহি। তেনেকুৱা কৰি পেলাই তাইৰ লগত তাৰমানে সেইখিনি মলেষ্ট কৰিছে কৰি পেলাই তাৰপিছত ছোৱালীজনীক আহি যেতিয়া ঘৰ পায়হি তাইতো কান্দি আছে। আমি বাৰ যেতিয়া সুধি থাকিলো তেতিয়া তাৰপিছত তাইক লাহেকে কৈছে যে মোৰ লগত ইমান এনেকুৱা কৰিছে মানুহজনৰ নামটো গম পাই আৰু উপেন বৰা।